ভিটিচিত এতিয়া নিৰ্বাচনী গৰম বতা নিজৰ নতুন নতুন কৌশল আৰু চহকী আদৰ্শৰে নিৰ্বাচনৰ পাক মুহূৰ্তত নামি পৰিছে জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যেন এক অঘোষিত প্ৰতিযোগিতা সকলো দলৰ নেতা কৰ্মীৰ মাজত আজি উদালগুৰি জিলাৰ আক্ৰাসুৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদকৰ তথা বৰ্তমান বিজেপিৰ সক্ৰিয় কৰ্মী দীপাংকৰ ৰাজবংশীয়ে দাঙি ধৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কৰ্মপথ ৰাইজৰ আশা আৰু বিটিচি নিৰ্বাচনৰ ৰাইজৰ সমাদৰ আদিৰ বিষয়ে লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ আদৰ্শত ৰাইজ আকৰ্ষিত হৈছে বুলি উল্লেখ কৰে উল্লেখযোগ্য যে প্ৰায় 16 বছৰ ধৰি ছাত্ৰ সংগঠন আৰু 2023 বৰ্ষৰ পৰা আঞ্চলিক ৰাজনৈতিক দল আৰু এতিয়া বিজেপিৰ মজিয়াত নিজৰ কৰ্মত ব্যস্ত আছে প্ৰাক্তন ছাত্ৰ নেতা দীপাংকৰ ৰাজবংশী নিউজ টেক্স ৰিপৰ্ট ৰিপাব্লিক আসাম আমি বিজেপি দল কিয় কৰিব লগা হৈছে এজন ভূমিপুত্ৰ খিলঞ্জীয়া ল'ৰা হিচাপে মই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অসম মানে চাৰিওফালে যি সম বিকাশ উন্নয়ন হৈ আছে আৰু আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে তাৰ কাৰণে মই বুলি নহয় প্ৰতিজন খিলঞ্জীয়া যুৱবন্ধু তথা আমাৰ অসমৰ জনগণে বিজেপি চৰকাৰক ছাপোৰ্ট কৰিব লাগে বিজেপি চৰকাৰত আহিব বিজেপি দলত আহিব লাগে আৰু বিজেপিৰ হৈ কাম কৰিব লাগে কাৰণ অসমখন আমি সুৰক্ষিত যদি ৰাখিব খোজো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি সুস্থ সবলভাৱে আমি সকলোৱে চলাব পাৰিম বুলি আশা কৰোঁ আৰু বিটিআৰতো বিজেপি চৰকাৰ আহিলে বহুত উন্নয়ন হ'ব বুলি আমি আশা কৰোঁ কাৰণ বিজেপিৰ ষ্টাইলটো ভাল বিজেপিৰ কৰ্মকৰ্তাসকলৰ যিটো মানে ছিষ্টেম সেই ছিষ্টেমত গ'লে বিটিচি আৰু উন্নতি হ'ব বুলি আমি ধাৰণা কৰিব পাৰিছোঁ পদৰ তৃপ্তিৰ কাৰণে মই বিজেপিত যোগদান কৰা নাই বিজেপিক যোগদান কৰিছোঁ এটাই যে বিজেপি চৰকাৰ বা বিজেপি দলে খিলঞ্জীয়াৰ হৈ যি কাম কৰি আছে তাৰ কাৰণে আমি বহুত আনন্দিত আৰু ছেটিছফাইড তাৰমানে চাওক মোৰ ৰাজনৈতিক যাত্ৰাটো বেছি দিন হোৱা নাই মই বিগত 16 বছৰ আক্ৰাসু কৰাৰ পিছত 2023 চনৰ 1 এপ্ৰিল তাৰিখে BPF দলত যোগদান কৰিছিলোঁ কিন্তু কালক্ৰমে BPF দলৰ পৰা মোক ড্ৰপিং দিছিলে সভাপতি পদৰ পৰা পুষ্প ৰাজবংশী চেলৰ কিন্তু সেই কিয় ড্ৰপিং দিছিলে এইটো এতিয়াও হাতৰ তাৰ মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত যেতিয়া আমি ঘূৰিছিলোঁ এই উচ্ছেদ সম্পৰ্কে কেতিয়াবা মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈছিলে যে আজি উচ্ছেদ কৰিলে কালি ঘৰ বনাই দিম কিন্তু তেতিয়া প্ৰত্যেকজন খিলঞ্জীয়া ল'ৰাৰ মানে বুকুত মানে দুখ পাইছিলে যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কি কৈ আছে আজি উচ্ছেদ কৰিলে কালি ঘৰ বনাই দিব সেইটোতো মানে আমাৰ দুখ লাগিব না যিমানে হওক আমি খিলঞ্জীয়া মানুহ কাৰণ এই ভূমি এই মাটি আমাৰ এই ভূমি মাটি অবৈধ বেদখলকাৰীয়ে দখল কৰি থাকিব সেইটোতো আমাৰহে দুখ লাগিব সেইকাৰণে মানে কিছুমান ক্ষেত্ৰত হয়তো কণ্ট্ৰভাৰ্চি হৈছিলে হয়তো বেয়া পাইছিলে কিন্তু আমি এটা বস্তু জানো বিজেপি আছে যদি আৰু কি বিজেপি দল মানে সৰ্বভাৰতীয় দল আৰু সকলো জাতি জনগোষ্ঠীৰ দল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিব পাৰিব বুলি আমি ধাৰণা কৰোঁ আৰু এটা কথা আমি দৃঢ় বিশ্বাসী যে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানে প্ৰথম মানে দাবী জনজাতিকৰণ আৰু পৃথক মতবৰ্তী ৰাজ্যৰ যি হেৰি দাবীটো আমি এটা বস্তু জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি আমি আশাবাদী যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916